ইউটিউব চেনেলটোৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ এটিএম কাৰ্ডখন এপ্লাই কৰাৰ 15-20 দিনমান হৈ গ'ল। এতিয়া আপোনালোকৰ এটিএম কাৰ্ডখন অহা নাই। এতিয়া আপোনালোকৰ এটিএম কাৰ্ডখন ক'ত আছে, কেনেকৈ চেক কৰিবা, এইটো ভিডিঅ'ত দেখুৱাম। বন্ধুসকল, আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট থাকিল। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো দবাই দিবা। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে গুগলটো অপেন কৰিবা। অপেন কৰাৰ পিছত চাৰ্চ কৰিবা এটিএম ট্ৰাক্স। চাৰ্চ কৰাৰ পিছত আহিব ট্ৰাক কনচিগমেণ্ট ইণ্ডিয়া পষ্ট, এইটোত আপোনালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ কনচিগমেণ্ট বা ৰেফাৰেঞ্চ নম্বৰটো এণ্টাৰ কৰিবা। কনচিগমেণ্ট নম্বৰটো আপোনালোকৰ এটিএম কাৰ্ডখন বনোৱাৰ লগে লগে আপোনালোকৰ মোবাইলত কনচিগমেণ্ট আৰু ৰেফাৰেঞ্চ নম্বৰ আহিব। ইয়াৰ পৰা আপোনালোকে কনচিগমেণ্ট নম্বৰটো ইয়াত এণ্টাৰ কৰিবা। এণ্টাৰ কৰি ইয়াত আপোনালোকৰ চেপ্টাৰ কোডটো এণ্টাৰ কৰিবা। এণ্টাৰ কৰি চাৰ্চত ক্লিক কৰিবা। চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটিএম কাৰ্ডখন ক'ত আছে আপোনালোকে জানিব পাৰিবা। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা।